নমস্কাৰ সকলোলৈ জনাইছোঁ সোণ কলিজা সাহিত্য চৰ্চা মঞ্চ অসমৰ উদ্যোগত আমি এখনি ধাৰাবাহিক উপন্যাস আৰম্ভ কৰিছোঁ আৰু প্ৰথমগৰাকী অংশগ্ৰহণকাৰীয়ে তেখেতৰ খণ্ডটি 28 মাৰ্চ তাৰিখৰ ভিতৰত আমাৰ সোণ কলিজা সাহিত্য চৰ্চা মঞ্চৰ ৱালত পোষ্ট কৰিব। তেখেতৰ খণ্ডটি পৰৱৰ্তী গৰাকীলৈ টেগ কৰিব লাগিব আৰু যিসকল অংশগ্ৰহণকাৰী তেখেতসকলৰ বাবে আমি কিছুমান নিয়মাৱলী ৰাখিছোঁ। সেই নিয়মাৱলীসমূহে মই আজি আপোনালোকৰ আগত অৱগত কৰিবলৈ ওলাইছোঁ। 1 নম্বৰতে আছে প্ৰতিগৰাকী সহযোগী লেখকে নিজৰ ক্ৰমিক নম্বৰ অনুসৰি উপন্যাসখন লিখি আগবঢ়াই নিব লাগিব। 2 নম্বৰতে আছে প্ৰতিগৰাকী সহযোগী লেখকে সময়সীমাৰ ভিতৰত সোণ কলিজা সাহিত্য চৰ্চা গ্ৰুপত পোষ্ট কৰিব লাগিব, অন্যথা সময়সীমা উকলি গ'লে পাছৰগৰাকী লেখকে নিজৰ খণ্ডটি আগবঢ়াব লাগিব। 3 নম্বৰতে আছে প্ৰতিগৰাকী সহযোগী লেখকে নিজৰ খণ্ডটো লিখিবলৈ সৰ্বাধিক 4 দিনৰ সময়সীমা পাব। আৰু 4 নম্বৰতে আছে 4 দিন সময় অতিক্ৰম কৰিলে নিয়ম অনুসৰি সেইজন লেখকৰ লেখা গ্ৰহণ কৰা নহ'ব। আৰু 5 নম্বৰতে আছে প্ৰতিটো খণ্ডৰ বাবে ন্যূনতম শব্দৰ সংখ্যা 150 হ'ব লাগিব, তাৰ পৰিৱৰ্তে সৰ্বাধিক শব্দৰ সংখ্যা 400ৰ অধিক হ'ব নালাগিব। আৰু 6 নম্বৰতে আছে খণ্ডবোৰ লিখি যাওঁতে পৰৱৰ্তী কাহিনী যাতে আগবঢ়োৱাৰ যথেষ্ট স্কোপ থাকে সেয়া মনত ৰাখি আগবাঢ়িব লাগিব। আৰু 7 নম্বৰতে আছে কাহিনী চৰিত্ৰ কেনেধৰণৰ হ'ব সেয়া সম্পূৰ্ণভাৱে লেখকৰ নিজা পচন্দ। আৰু 8 নম্বৰতে আছে লেখকে ইচ্ছা কৰিলে নতুন চৰিত্ৰ আনিব পাৰে তথা পুৰণি চৰিত্ৰ বিলুটি ঘটাব পাৰে। আৰু 9 নম্বৰতে আছে লেখকে ইচ্ছা কৰিলে এটা ঘটনাৰ সমান্তৰালকৈ আন এটা কাহিনীও দেখুৱাব পাৰে, সেয়া সম্পূৰ্ণ নিজৰ ইচ্ছা। আৰু 10 নম্বৰতে আছে কোনো লেখকে নিজৰ ক্ৰমিক নংটো আন এজন লেখকৰ লগত মিউচুৱেলি চেঞ্জ কৰি ল'ব নোৱাৰিব। আৰু 11 নম্বৰতে আছে সহযোগী লেখকগৰাকীয়ে পৰৱৰ্তী গৰাকীলৈ টেগ কৰাটো বাধ্যতামূলক। আৰু 12 নম্বৰতে আছে প্ৰয়োজনত যদি আলোচনা কৰিবলগীয়া পৰিস্থিতি হয় তেন্তে গুগল মিটৰ যোগেদি আলোচনাৰ ব্যৱস্থা কৰা হ'ব। আৰু 13 নম্বৰতে আছে সহযোগিতামূলক উপন্যাসৰ 2টা খণ্ড আগবাঢ়ি যোৱালৈকে কোনো ইচ্ছুক ব্যক্তিয়ে অংশগ্ৰহণ কৰিব পাৰিব। 3য় খণ্ড আগবঢ়াৰ পাছত এই নিয়ম অটুট নাথাকিব। আৰু এইখন আমি সকলোৱে মিলি লিখিবলৈ লোৱা এখন সহযোগিতামূলক ধাৰাবাহিক উপন্যাস। সেয়েহে মই আশা কৰিছোঁ সকলোৱে এই উপন্যাসখন নিজৰ দৰে ভাবি আৰু সকলোৱে নিজৰ চেষ্টাৰে প্ৰথম প্ৰচেষ্টাৰে ভালকৈ লিখক, তাকেই মই আশা কৰিছোঁ। ময়ো নতুন, আপোনালোকো আছে ন পুৰণি, আৰু সকলোৱে মিলি আমি এই যাত্ৰা সুন্দৰভাৱে অব্যাহত ৰাখি সফল সমাপ্তি ঘটাব লাগে, তাকেই কামনা কৰিছোঁ। আৰু আজিৰ পৰাই আমি এই যাত্ৰাৰ লগত জড়িত হৈছোঁ বুলি আশা কৰিছোঁ সুন্দৰভাৱে সমাপ্ত কৰিম বুলি। ধন্যবাদ।